নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে ফ্ৰী জব এক্সেলেণ্ট অপৰচুনিটি ইন ৰেপুটেড বেংক ইন ইণ্ডিয়া ফৰ ক্ৰেডিট কাৰ্ড চেলছ। ক্ৰেডিট কাৰ্ড চেলছৰ জব হয় প্ৰথম জবটো। পজিশ্যনটো হ'ব বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, BDM পোষ্ট মুকলি হৈছে। আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন, লগতে মিনিমাম 3 পৰা 4 বছৰ এটা চেলছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, হেভিং কৰ্পৰেট চেলছ এক্সপিৰিয়েঞ্চ। লগতে জবটোৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। আৰু জবটোৰ বাবে 2 হুইলাৰ মেণ্ডেটৰী হয়, আপোনালোকৰ 2 হুইলাৰ লগতে ড্ৰাইভিং লাইচেঞ্চ এখন থাকিব লাগিব। ইয়াৰ লগতে দিয়া হৈছে অপেন টু ট্ৰেভেল ফ্ৰিকুৱেণ্টলি উইদিন দ্য বেছ এণ্ড ছাৰাউণ্ডিং লোকেশ্যনছ এজ পাৰ দ্য এলকেটেড টাৰ্গেটছ। লোকেশ্যনবোৰ দিয়া হৈছে, ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী, আগৰতলা, বঙাইগাঁও, শ্বিলং, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 25,000 to 35,000, লগতে PF আৰু মেডিকেল লগতে বোনাছ আপোনালোকে লাভ কৰিব আৰু যথেষ্ট এটা ভাল ইনচেণ্টিভ লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9365015185। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে, লগতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2025। এ নম্বৰ পোষ্টটো হৈছে লেব ইনষ্ট্ৰাক্টৰ, ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ। পোষ্ট মুকলি হৈছে 15টা। স্পেচিয়েলাইজেশ্যন ৱাইজ নাম্বাৰ অফ পোষ্ট, চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে 5টা পোষ্ট, মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বাবে 5টা আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ বাবে 5টা পোষ্ট। টোটেল 15টা পোষ্ট মুকলি হৈছে। কোৱালিফিকেশ্যন বিচৰা হৈছে চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে BTech ইন চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। ইয়াৰ লগতে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বাবে BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ বাবে BTech ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বিচৰা হৈছে। জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 1 to 2 year এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলেভেণ্ট ফিল্ডত কাম কৰাৰ। আৰু ইয়াৰ লগতে B নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেনৰ 10টা পোষ্ট মুকলি হৈছে। মেলৰ বাবে 5টা আৰু ফিমেলৰ বাবে 5টা পোষ্ট মুকলি হৈছে। হোষ্টেল ৱাৰ্ডেন পোষ্টৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন। আৰু যিসকল কেণ্ডিডেটৰ ৰিলেভেণ্ট ফিল্ডত কাম কৰা অভিজ্ঞতা আছে জবকেইটাৰ বাবে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। মেইলত আপোনালোকৰ ডিটেইল ৰিজিউম লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব পাৰিব। আৰু মেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ৰেপুটেড NGO এটাৰ ফালৰ পৰা মুকলি হৈছে। ৰেপুটেড NGO ইজ হায়াৰিং ফৰ এ টাৰ্গেটেড ইণ্টাৰভেনশ্যন প্ৰজেক্ট। এ নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট লগতে 2 পৰা 3 বছৰ এটা অভিজ্ঞতা বিচৰা হৈছে ইন পাব্লিক হেল্থ, প্ৰিফাৰেবলি HIV/AIDS প্ৰজেক্ট। B নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন সাইক'লজি বা ছ'চিয়েল ৱৰ্ক গ্ৰেজুৱেট বিচাৰিছে। লগতে 1 to 2 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। HIV বা AIDS-ৰ প্ৰজেক্টত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে আউটৰিচ ৱৰ্কাৰৰ। 5টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু 5টা পোষ্টৰ ভিতৰত 2টা পোষ্ট ফিমেলৰ বাবে আৰু 3টা মেলৰ বাবে মুকলি হৈছে। জব লোকেশ্যন কামৰূপ মেট্ৰ' হয়। চেলাৰী এজ পাৰ নাকো গাইডলাইনছ মৰ্মে চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 28 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। জবটো আমাৰ চেনেলত আগতেও দিয়া হৈছিল, কেণ্ডিডেট ইয়াৰ বাবে এতিয়ালৈকে পোৱা হোৱা নাই। গতিকে আকৌ এবাৰ আমাৰ চেনেলত এডভাৰটাইজমেণ্টটো দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰে জবটোৰ বাবে। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আৰু বাইক থাকিব লাগিব। ডেলিভাৰী এক্সিকিউটিভ অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 12,500, লগতে PF, ESIC আৰু ফিউল এলাউন্স দিয়া হ'ব। মোবাইলৰ বিলো এক্সট্ৰাকৈ দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচৰা হৈছে জবটোৰ বাবে। আৰু জব লোকেশ্যন হৈছে ডিব্ৰুগড় বকুল লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ডিব্ৰুগড়ৰ কেণ্ডিডেটসকলে যোগাযোগ কৰিব পাৰে জবটোৰ বাবে। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 7002216710 এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আৰু অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত। কোম্পানী নেম ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেড আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে ইমিডিয়েটলি ৰিকুৱাৰ্ড দ্য ফলোয়িং ফৰ এন টাটা মটৰ্ছ অথৰাইজ ছাৰ্ভিচ ষ্টেচন এট গুৱাহাটী। ছাৰ্ভিচ এডভাইজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰে আৰু যিসকল কেণ্ডিডেটৰ ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 27 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব আৰু ইমেইলৰ জৰিয়তে CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ এডভাইজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো গুৱাহাটী বেছড ফুড টেক কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে অপাৰেশ্যনছ মেনেজাৰ, 2 নম্বৰ এডমিনিষ্ট্ৰেশ্যন মেনেজাৰ, 3 নম্বৰতে ছেলছ মেনেজাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু যিসকল কেণ্ডিডেটৰ ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন 27 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো ওম নাৰায়ণ PMC ৰুদ্ৰাক্স মল হেডকোৱাৰ্টাৰ 704 7th ফ্ল'ৰ ভঙাগড়। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট। A নম্বৰ পোষ্টটো হৈছে অফিচ বয় আৰু জবটোৰ বাবে আপোনালোকৰ নিজৰ 2 হুইলাৰ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। B নম্বৰ পোষ্টটো হৈছে কৰ্ডিনেটৰ এক্সপিৰিয়েঞ্চ ইন মাৰ্কেটিং ছেলছ এণ্ড মেনেজমেণ্ট। যিসকল কেণ্ডিডেটৰ ছেলছ আৰু মাৰ্কেটিং লগতে মেনেজমেণ্টৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী 15,000 দিয়া হ'ব। C নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। পাৰ্ট টাইমৰ বাবে আপোনালোকে জবটো কৰিব পাৰিব। চেলাৰী 12,000 টকা দিয়া হ'ব আৰু 4 নম্বৰ D নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ। চেলাৰী 14,000 লাভ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব। 28 এপ্ৰিলৰ পৰা ৱাক ইন ইণ্টাৰভিউ চলিব। টাইমটো দিয়া হৈছে 11 AM to 3 PM। অফিচ এড্ৰেছটো দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো এছেণ্ট একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। এছেণ্ট একাডেমী ৰিকুৱাৰ্ছ ফুল টাইম অফিচ এছিষ্টেণ্ট। অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে ফুল টাইমৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 26 এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ অফিচ এছিষ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰতে ৱান্টেড এন একাউণ্ট মেনেজাৰ ফৰ লিডিং আৱাৰ অৰ্গেনাইজেশ্যন ছিটুৱেটেড এট গুৱাহাটী। একাউণ্ট মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট বিচাৰিছে আৰু মিনিমাম 2 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। মিনিমাম 2 years অফ এক্সপেৰিয়েঞ্চ। টেলি, মাইক্ৰ'ছফ্ট এক্সেল, টেণ্ডাৰ আৰু জেম পৰ্টেল টেণ্ডাৰ, ইনভেণ্টৰী মেনেজমেণ্ট এইখিনিৰ ওপৰত কাম কৰা আপোনালোকৰ 2 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু যিসকল কেণ্ডিডেটৰ
ই টেণ্ডাৰ আৰু জেম টেণ্ডাৰৰ নলেজ আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে 27 এপ্ৰিলৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।